অসমৰ প্ৰত্যেকখন মেডিকেল কলেজত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি 4টাকৈ আসন আমি সংৰক্ষণ কৰিম। ইয়াৰ ফলত আজি আমাৰ অসমত 14খন মেডিকেল কলেজ আছে। ইয়াৰ ফলত অসমত প্ৰত্যেক বছৰে আমি 46 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক ডক্টৰ বনাব পাৰিম। অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ আৰম্ভ হ'ব আৰু লগে লগে আমাৰ মেডিকেল কলেজত ৰিজাৰ্ভেশ্যন 50খন আসনলৈ বৃদ্ধি পাব। 50 গৰাকী ছাত্ৰ ছাত্ৰী ডক্টৰ হোৱাৰ সুবিধা পাব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 75 বছৰত আমি সকলোৱে অনুভৱ কৰিছিলোঁ যে আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিত যোগদান কৰিবলৈ পৰা নাই। আমি কেতিয়াও চিন্তা কৰা নাছিলোঁ যে আমাৰ ল'ৰা ছোৱালীক চাহ বাগিচাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ চৰকাৰী চাকৰি দিব পাৰোঁ। আমাৰ পুলিচৰ চাকৰি 3য় বৰ্গ 4ৰ্থ বৰ্গ আপোনালোকে যদি গোটেই অসমৰ কাৰ্যালয়বিলাকলৈ যায় চাহ বাগিচাৰ ল'ৰা ছোৱালী একেবাৰে কম দেখা পাব। চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ মাজত শিক্ষক নাছিলে, শিক্ষয়িত্ৰী নাছিলে, 3য় বৰ্গৰ কৰ্মচাৰী নাছিলে, 4ৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিলে। অসমত বহুত চৰকাৰ আহিলে, বহুত চৰকাৰ গ'ল, কোনে সাহস কৰা নাছিল যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুকীয়াকৈ চাকৰি সংৰক্ষণ কৰিব পাৰি নেকি। আমাৰ চৰকাৰে প্ৰচেষ্টা ল'লে আৰু আজি প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰিত আমি 3% ল'ৰা ছোৱালীৰ বাবে চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ বাবে চাকৰি সংৰক্ষণ কৰিলোঁ। অহা নৱেম্বৰ মাহত চাহ বাগিচাৰ 1000তকৈও বেছি ল'ৰাই আমাৰ পৰা নিয়োগ পত্ৰ পাবলৈ সক্ষম হ'ব। যি কাম চাহ বাগিচাৰ 200 বছৰীয়া জীৱন যাত্ৰাৰ কালত নকওঁ, যোৱা 75 বছৰৰ জীৱন যাত্ৰাত কেতিয়াও সম্ভৱ হোৱা নাছিল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।